মাদ্রাসা ইছলামিয়া ইছা আতুল উলুম খুটামাৰীৰ উদ্যোগত ২৬তম বাৰ্ষিক আজি মুছান বিশাল ধৰ্মসভা। কোকৰাঝাৰ জিলাৰ খুটামাৰীৰ মাদ্ৰাসা ইছলামিয়া ইছা আতুল উলুম মাদ্ৰাসা প্ৰাংগণত এইবেলি বিশাল ধৰ্মসভাৰ আয়োজন কৰা হৈছে। অহা ১৭ ডিচেম্বৰত হ'বলগীয়া বিশাল ধৰ্মসভাত ৰাইজক অংশগ্ৰহণ কৰি সহায় সহযোগিতা আগবঢ়াই অখিল জোৱাবৰ ভাগী হ'বলৈ আহ্বান জনাইছে অভ্যৰ্থনা সমিতিৰ সভাপতি ইব্ৰাহিম আলী ভূঞাই। বিশাল ধৰ্মসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল। বিশিষ্ট অতিথি হিচাপে অসম ৰাজ্যিক জমিয়ত উলামাৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাছিমি, ABMCৰ সভাপতি টাইছন হুছেইন, সাধাৰণ সম্পাদক জাইদুল ইছলাম, মুখ্য বক্তা হিচাপে হাফিজ মৌলানা নুৰ আহমদ, বিশিষ্ট বক্তা হিচাপে আলহাজ হজৰত মুফতি কাৰী ৰকিবুল ইছলাম উপস্থিত থাকিব। বিটিআৰৰ লগতে অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজৰ অংশগ্ৰহণত অনুষ্ঠিত হ'বলগীয়া বিশাল ধৰ্মসভাৰ কাৰ্যসূচী মতে ১৭ ডিচেম্বৰৰ ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন, ৯ বজাত চাফাই অভিযান, ৯:৩০ বজাত বৃক্ষৰোপণ, ১০ বজাত জিলাভিত্তিক অভিৱৰ্তন আৰু দুপৰীয়া ২:৩০ বজাত কোৰাণ খতম আৰু ৩:৩০ বজাত কৰায়ত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ পিছতে ৭ বজাত ইছাৰ নামাজ আদায় কৰি আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা ধৰ্মসভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব। আসসালামু আলাইকুম। যিহেতু ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি কি উদ্দেশ্যত ইয়াত একত্ৰিত হৈছোঁ। যিয়ে নহওক, ইয়াত এখন ডাঙৰ এটা প্ৰগ্ৰাম হ'বলৈ গৈ আছে ১৭ ডিচেম্বৰত। ইয়াত আমাৰ দিল্লী, মুম্বাই, গুজৰাটৰ পৰা আমাৰ যিবিলাক ইছলামিক বুদ্ধিজীৱী মানুহ আছে তেখেতসকলে আমাৰ মাজত উপস্থিত হ'ব আৰু মাদানী চাব অহাৰ এটা সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে। যিয়ে নহওক, ইয়াত BTC তথা অসমৰ যিমানবোৰ দল সংগঠন আছে ইতিমধ্যে আমাৰ লগত সহযোগ কৰিছে সিহঁতে প্ৰগ্ৰামটো ছাকচেছ কৰিব বুলি। আৰু আমাৰ আজিৰ তাৰিখত BTCৰ বা অসমৰ যিটো আমি বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ যি দুৰৱস্থা, সেই দুৰৱস্থাৰ ওপৰতো আমাৰ এখন ছেমিনাৰ পতা হৈছে। তাত বুদ্ধিজীৱীসকলে থাকিব, তাক এখন দিহা পৰামৰ্শ দিব। আপোনালোকৰ জৰিয়তে আমি BTC তথা অসমৰ ৰাইজক আহ্বান কৰিছোঁ, আপোনালোকে ১৭ ডিচেম্বৰত আমাৰ লগত একত্ৰিত হৈ একেলগে হৈ আপোনালোকে যিবিলাক আমাৰ অতিথি আহি আছে দিল্লী, গুজৰাটৰ, মুম্বাইৰ পৰা বা বিশেষকৈ আমাৰ মাদানী চাপ যিটো অহাৰ এটা সম্ভাৱনা হৈ আছে, তেখেতসকলক এটা মেছেজ দিব লাগে যে আমি কেনেকৈ কাম কৰিলে, শিক্ষাৰ দিশত কেনেকৈ কাম কৰিলে আমি আমাৰ কণ কণ শিশুবিলাকে উচ্চ শিক্ষাৰে শিক্ষিত হ'ব, সেইখিনি দিহা পৰামৰ্শ দিয়াৰ কাৰণে আপোনালোকক সকলোকে ১৭ ডিচেম্বৰত অহাৰ কাৰণে আহ্বান জনাইছোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী আৰু সন্মানীয় ৰাইজ, আপোনালোকে জানে যে মাদ্ৰাসা ইছলামিয়া ইছাআতুল উলুম খুটামাৰী BTDৰ ভিতৰত এখন কেন্দ্ৰীয় আৰু পুৰণি মাদ্ৰাসা। গোটেই অসম তথা BTDৰ ৰাইজৰ সহায় সহযোগিতা আৰু পৰামৰ্শত এই মাদ্ৰাসাখন 1998 প্ৰায় আমাৰ ২৬ বছৰ হ'ল মাদ্ৰাসাখন স্থাপন হৈছে। আমাৰ প্ৰতিষ্ঠাপক আছিল হজৰত মৌলানা ছাইদুৰ ৰহমান সাহেব। এই মাদ্ৰাসাখনত হাফেজি, খাৰেজি আৰু স্কুলৰ শিক্ষা আমাৰ জাতীয় বিদ্যালয়ৰ চিলেবাছত 10 লৈকে পঢ়া শুনাৰ ব্যৱস্থা কৰা হৈছে। আমি আমাৰ যিটো আজি আমি ইয়াত একত্ৰিত হৈছোঁ, আমাৰ অহা ১৭ ডিচেম্বৰ মংগলবাৰ ২০২৪ মংগলবাৰ দিনা ধৰ্মসভাৰ লগতে আমাৰ জমিয়তৰ এখন পৰ্যালোচনা সভা আছে, য'ত গোটেই অসমৰ পৰা তথা BTCৰ পৰা সভাপতি, সম্পাদক আৰু বিশেষ বিষয়ববীয়াসকল, প্ৰতিনিধিসকল ইয়াত 10টাৰ পৰা মাগৰিবলৈকে এটা কনফাৰেন্স আছে। তাৰপিছত আমাৰ মাগৰিবৰ পিছৰ পৰা আমাৰ ধৰ্মসভাৰ কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ ইয়াত দিল্লীৰ পৰা হজৰত মৌলানা সৈয়দ মেহমুদ আছাদ মাদানী, যিয়ে ভাৰতৰ ভিতৰত প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত 15 সংখ্যক তেখেত প্ৰভাৱশালী ব্যক্তি, তেখেত ইয়াত অহাৰ এটা আশংকা আছে। লগতে অসমৰ পৰা আমাৰ জমিয়তৰ যিবিলাক নেতৃত্ববৃন্দ আছে, হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেব, বছিৰ আহমেদ কাছিমি সাহেব, হজৰত মৌলানা আব্দুল কাদিৰ সাহেব, হজৰত মৌলানা ফজলুল করিম সাহেব আৰু বিভিন্ন নেতৃবৃন্দ আমাৰ ইয়াত উপস্থিত হ'ব। ডাঙৰ এটা বিশাল এটা জনসভা আমি ইয়াত আয়োজন কৰিছোঁ মাগৰিবৰ পিছত।
আৰু আমাৰ যিটো জমুয়তৰ প্ৰগ্ৰাম এইটো আমাৰ বিশেষ ব্যক্তিসকলৰ কাৰণে আৰু মাগৰিবৰ পিছত যেটো আমাৰ সভা ধৰ্ম সভা ইয়াত মানে জনসভাৰ আহিব মই গোটেই বিটিডি তথা অসমৰ সকলো ৰাইজক মই আহ্বান জনাইছো যাতে আমাৰ এই সভাখন সাফল্যমণ্ডিত কৰিবলৈ সহায় সহযোগিতা আৰু সকলো ধৰণৰ চেষ্টা আগবঢ়াই আমাৰ ইয়াত উপস্থিত হয় এইখিনি আসসালামু আলাইকুম নমস্কাৰ আজি মাদ্ৰাছা ইছলামিয়া ইছাআতুল উলুম খুটামাৰীত অহা 17 ডিচেম্বৰ 2024 তাৰিখে হ'বলগীয়া এখন অভিৱৰ্তন আৰু এখন ধৰ্মসভাৰ যি আয়োজন কৰা হৈছে তাৰ লাইখুটা যি স্থাপন কৰা হ'ল তো আমি সমূহ বিটিচি তথা অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে ইয়াতে সহায় সহযোগিতা আগবঢ়াব আৰু দিহা পৰামৰ্শ আগবঢ়াব বুলি কামনা কৰিছোঁ এদিনেই হ'ব স্যাৰ এদিন আৰু এখন অভিৱৰ্তন হ'ব জমিয়তুল উলামা আমাৰ ৰাজ্যৰ পৰা বদৰুদ্দিন আজমল সাহেব আহিব আৰু তেখেতৰ লগতে বিভিন্ন নেতৃস্থানীয় ব্যক্তিসকল আহিব আৰু দিল্লীৰ পৰা আছাদ মেহমুদ মাদানী তেখেতে আহাৰ কনচেণ্ট দিছে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই আমি আশা কৰিছোঁ তেখেতো আহিব আলাইকুম আমাৰ এইখন ধৰ্মসভাত সমূহ ধৰ্মপ্ৰাণ ব্যক্তিসকলক অৰ্থাৎ এইখন অঞ্চলৰ ধৰ্মপ্ৰাণ ব্যক্তিসকলৰ সহায় সহযোগিতা কামনা কৰিছোঁ লগতে এই সভাখনত বিভিন্ন গাঁৱে ভূঞে যিমান আমাৰ ধৰ্মপ্ৰাণ ৰাইজ আছে সকলোকে মই ইয়াত উপস্থিত হোৱাৰ বাবে কামনা জনাইছোঁ ব্যুৰো ৰিপৰ্ট BN লাইভ ফাষ্ট।